নমস্কাৰ ইকুকসালৈ সকলোকে স্বাগতম জনাইছো মই অনামিকা দাস মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজি মই তোমালোকৰ লগত আলোচনা কৰিবলৈ আহিছো নৱম শ্ৰেণীৰ সমাজ বিজ্ঞানৰ ইতিহাসৰ পঞ্চমটো পাঠৰ দ্বিতীয়টো অংশ ছাত্ৰ ছাত্ৰীসকল ইতিমধ্যে আমি পূৰ্বৰ অংশটোত অসমত কেনেদৰে ব্ৰিটিছ প্ৰশাসনৰ আধিপত্য স্থাপিত হৈছিল এই সম্পৰ্কে আলোচনা কৰিছো তদুপৰি ব্ৰিটিছ প্ৰশাসনৰ প্ৰথমজন বিষয়া বা গভৰ্ণৰ জেনেৰেলৰ এজেন্ট ৰূপে ডেভিড স্কটৰ কাৰ্যকালৰ বিভিন্ন প্ৰশাসনীয় সংস্কাৰসমূহ আমি আলোচনা কৰিছো ছাত্ৰ ছাত্ৰীসকল এই অধ্যায়টোত আমি আলোচনা কৰিবলৈ লৈছো অন্য এজন ব্ৰিটিছ প্ৰশাসনীয় বিষয়া তেখেত হৈছে ৰবাৰ্টছন আমি আজি ৰবাৰ্টছন বা অন্যান্য কিছু সংখ্যক তেওঁ ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীৰ প্ৰশাসনীয় বিষয়াৰ কাৰ্যকলাপ বা তেওঁলোকৰ সময়ৰ সংস্কাৰ সাধনৰ বিষয়ে আলোচনা কৰিবলৈ লৈছো এতিয়া আমি আলোচনাৰ মাজলৈ আহিছো ৰবাৰ্টছন আছিল ডেভিড স্কটৰ পৰৱৰ্তী ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানী চৰকাৰৰ প্ৰশাসনিক বিষয়া আৰু ডেভিড স্কটৰ মৃত্যু যেতিয়া হ'ল 1831 চনত তেখেতৰ মৃত্যুৰ পিছত কেক্ৰফট নামৰ ব্যক্তি এজনৰ পিছত স্থায়ীভাৱে ৰবাৰ্টছন কমিছনাৰ হৈ অসমলৈ আহিছিল আৰু 1832 চনৰ পৰা 1834 চনলৈ এইখিনি সময়ছোৱা ৰবাৰ্টছনে অসমৰ প্ৰশাসনিক বিষয়া হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰিছিল আৰু ৰবাৰ্টছনৰ সময়তো অসমৰ প্ৰশাসনীয় ক্ষেত্ৰত বিভিন্ন সংস্কাৰ সাধন হৈছিল ৰবাৰ্টছন আছিল এজন দক্ষ আৰু দূৰদৰ্শী চৰকাৰী বিষয়া আৰু তেখেতৰ সময়ছোৱাত উজনি অসমত আহোম ৰাজতন্ত্ৰ পুনৰ প্ৰতিষ্ঠিত হৈছিল উজনি অসমৰ দায়িত্বভাৰ পুনৰ আহোম ৰজাৰ হাতত অৰ্পণ কৰা হৈছিল আৰু তেখেতে ৰাজহ প্ৰশাসনিক আৰু ন্যায়িক ক্ষেত্ৰত কেইবাটাও সংস্কাৰ সাধন কৰি অসমত নতুন প্ৰশাসনিক ব্যৱস্থাৰ ভেটি সুদৃঢ় কৰিছিল প্ৰথমতে আমি আলোচনা কৰিবলৈ লৈছো ৰাজহ ব্যৱস্থাত কেনেকুৱা ধৰণৰ সংস্কাৰ সাধন কৰিছিল সেই সম্পৰ্কে আলোচনা কৰিম ছাত্ৰ ছাত্ৰীসকল ইতিমধ্যে আমি পূৰ্বৰ অংশত ডেভিড স্কটৰ প্ৰশাসনীয় সংস্কাৰবোৰৰ ভিতৰত ৰাজহ ব্যৱস্থাৰ সংস্কাৰ সাধনৰ বিষয়ে আমি বিশদভাৱে আলোচনা কৰিছো আৰু ৰবাৰ্টছনে কি কৰিছিল পৰৱৰ্তী প্ৰশাসনিক বিষয়া ডেভিড স্কটৰ পৰৱৰ্তী প্ৰশাসনিক বিষয়া ৰবাৰ্টছনে কি কৰিছিল মাটিৰ গুণাগুণৰ ওপৰত ভিত্তি কৰি তেখেতে কি কৰিছিল মাটিৰ ভূমি ৰাজহ আৰোপ কৰিছিল অৰ্থাৎ মাটি গুণাগুণৰ প্ৰতি নিৰ্ভৰ কৰি বিভিন্ন ক্ষেত্ৰত বা বিভিন্ন অংশত ভাগ কৰা হৈছিল আৰু ৰাজহ সংগ্ৰহৰ নামত শোষণ ৰোধ কৰিবলৈ তেখেতে কি কৰিছিল বিভিন্ন ব্যৱস্থা গ্ৰহণ কৰিছিল ৰাজহ সংগ্ৰহৰ ক্ষেত্ৰত যাতে শোষণ নহয় তাৰ প্ৰতি লক্ষ্য ৰাখি তেওঁ কিছুমান ব্যৱস্থা হাতত লৈছিল যেনে আমি বিশেষভাৱে উল্লেখ কৰিব পাৰো মাটিৰ প্ৰকাৰ মাটিৰ পৰিমাণ খেতিয়ক এজনৰ হাতত কিমান পৰিমাণৰ মাটি আছে তাৰ সবিশেষ বিৱৰণ বা সবিশেষ টকা আৰু ঠিকনা আদি বিভিন্ন তথ্যসমূহ লিপিবদ্ধ কৰাৰ তেওঁ ব্যৱস্থা গ্ৰহণ কৰিছিল আৰু এই ব্যৱস্থাটোৱে কি কৰিছিল খেতিয়কসকলক ভূমিৰ পট্টা দিয়াৰ ক্ষেত্ৰত সহায় কৰিছিল ভূমিৰ পট্টা দিয়া ব্যৱস্থা সেইখিনি সময়ছোৱাত ৰবাৰ্টছনে সংযোজন কৰিছিল আৰু ঘৰ কৰ কোৰ কৰ নাঙল কৰ বা জন্মুৰি কৰ যিবিলাক কৰ বিভিন্ন ধৰণৰ কৰ ডেভিড স্কটে আৰোপ কৰিছিল সেই ডেভিড স্কটৰ কৰসমূহ পূৰ্বৰ দৰে বাহাল আছিল তদুপৰি ৰাজহ সংস্কাৰৰ ফলত কি হৈছিল ব্ৰিটিছৰ কোষাগাৰ বৃদ্ধি হৈছিল ব্ৰিটিছৰ মূলধনৰ পৰিমাণটো বৃদ্ধি হৈছিল আৰ্থিকভাৱে ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানী অসমৰ দ্বাৰা যথেষ্ট লাভান্বিত হৈছিল ৰবাৰ্টছনে ৰাজহ কৰ্মচাৰীৰ দুৰ্নীতি ৰোধ কৰিবলৈ বিভিন্ন ব্যৱস্থা গ্ৰহণ কৰিছিল আৰু ইয়াৰ বাবে তেওঁ কি কৰিছিল মাটি ঘৰ বাৰী বনাঞ্চল আদিৰ বিশদ তথ্য তেওঁ লৈছিল বিশদ বিৱৰণ কৰ্মচাৰীসকলৰ লৈছিল আৰু সেই অনুসৰি এই ৰাজহ সংগ্ৰহৰ কৰ্মচাৰীসকলৰ ওপৰতো কৰ আৰোপ কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিছিল তদুপৰি সেইখিনি সময়ছোৱা কৃষকক পট্টা দিয়া তথা ৰাজহ পৰিশোধ কৰাৰ বাবে ৰচিদ দিয়াৰ ব্যৱস্থা সেইখিনি সময়ছোৱাত
ব্যৱস্থা গ্ৰহণ কৰিছিল অৰ্থাৎ ভূমিৰ পট্টা দিয়াৰ লগতে সেই নিৰ্দিষ্ট ভূমিৰ বিনিময়ত প্ৰজাসকলে যে চৰকাৰক কৰ পৰিশোধ কৰিছে সেই কৰ পৰিশোধ কৰাৰ প্ৰমাণ পত্ৰ স্বৰূপে ৰচিদ দিয়াৰ ব্যৱস্থা কৰিছিল আৰু এই ব্যৱস্থাটোৰ জৰিয়তে তেওঁ কি কৰিব বিচাৰিছিল বিষয়া কৰ্মচাৰীৰ দুৰ্নীতি ৰোধ কৰিব বিচাৰিছিল বা কৃষকৰ ওপৰত জোৰ জুলুম যাতে নহয় সাধাৰণ প্ৰজাৰ ওপৰত যাতে জোৰ জবৰদস্তি নহয় তাৰ ব্যৱস্থা তেওঁ গ্ৰহণ কৰিছিল ৰাজহ বিষয়াসকলে ক্ষুদ্ৰ ক্ষুদ্ৰ গোচৰ নিষ্পত্তি কৰিব পাৰিছিল কিছু সংখ্যক ৰাজহ সংগ্ৰহকাৰী বিষয়াক এনেকুৱা ধৰণৰ কিছুমান অধিকাৰ দিয়া হৈছিল যদিও শাস্তিৰ বাবে উপায়ুক্তৰ অনুমতিৰ প্ৰয়োজন হৈছিল অৰ্থাৎ ৰাজহ সংগ্ৰহকাৰী বিষয়াসকলে সৰু সৰু কিছুমান গোচৰ নিষ্পত্তি কৰিব পাৰিছিল যদিও তেওঁলোকে কিন্তু শাস্তি দিব নোৱাৰিছিল শাস্তিৰ বাবে উপায়ুক্তৰ হস্তক্ষেপৰ প্ৰয়োজন হৈছিল আৰু ৰবাৰ্টছনৰ সংস্কাৰে কি কৰিছিল ৰায়তৰ যথেষ্টখিনি উপকাৰ সাধন কৰিছিল সাধাৰণ প্ৰজা বা সাধাৰণ কৃষকৰ যথেষ্ট উপকাৰ সাধন কৰিছিল এতিয়া আমি আলোচনা কৰিবলৈ লৈছো ৰবাৰ্টছনৰ প্ৰশাসনীয় সংস্কাৰ প্ৰশাসনিক ক্ষেত্ৰত তেখেতে বিভিন্ন সংস্কাৰ সাধন কৰিছিল আৰু ৰবাৰ্টছনে কি কৰিছিল অসমক 5খন জিলাত বিভক্ত কৰিছিল অসমখনক 5খন জিলাত বিভক্ত কৰি প্ৰত্যেক জিলাতে কি কৰিছিল এজন ব্ৰিটিছ বিষয়াক নিযুক্তি দিয়াৰ ব্যৱস্থা কৰিছিল আৰু এই ব্যৱস্থাটো গ্ৰহণ কৰিছিল তেখেতে প্ৰশাসনিক সুবিধাৰ্থে কাৰণ অসমৰ যেহেতু মাটিকালি যথেষ্ট গতিকে এজন বিষয়াৰ দ্বাৰা চোৱা চিতা কৰাত বিভিন্ন সমস্যাৰ সৃষ্টি হৈছিল আৰু এই সমস্যাৰ লগত মোকাবিলা কৰাৰ অৰ্থে তেখেতে কি কৰিছিল অসমখনক বিভিন্ন জিলাত বিভক্ত কৰিছিল প্ৰধান সহকাৰী বিষয়াজনক উপায়ুক্ত আৰু বিচাৰকৰ দায়িত্ব দিয়া হৈছিল অৰ্থাৎ সহকাৰী বিষয়াজনৰ ওপৰত বিভিন্ন ধৰণৰ দায়িত্ব সেইখিনি সময়ছোৱাত দিয়া হৈছিল তদুপৰি ন্যায়িক ব্যৱস্থাটোৰ ক্ষেত্ৰতো ৰবাৰ্টছনে যথেষ্ট সংস্কাৰ সাধন কৰিছিল আৰু প্ৰতিখন জিলাত প্ৰধান সহকাৰী বিষয়া আদালতৰ লগতে মুন্সিফ আৰু পঞ্চায়ত আদালতৰ ব্যৱস্থা সেইখিনি সময়ছোৱাত লোৱা হৈছিল আৰু এনেদৰে কি হৈছিল ৰবাৰ্টছনে বিচাৰ ব্যৱস্থাটোৰ সংস্কাৰ সাধন কৰিছিল আৰু ফৌজদাৰী গোচৰৰ প্ৰধান সহকাৰী বিষয়াজনে জুৰিৰ সহায়ত বিচাৰ ব্যৱস্থা সম্পাদন কৰিব পাৰিছিল সেইখিনি সময়ছোৱাত আৰু গুৰুতৰ গোচৰৰ বিৱৰণ জুৰিৰ মতামত আৰু বিচাৰকৰ ৰায় আদি কমিছনাৰক সেইখিনি সময়ছোৱাত কি কৰিব লাগিছিল অৱগত কৰিব লাগিছিল অৰ্থাৎ এই সকলোবোৰ সিদ্ধান্ত কিন্তু শেষত কমিছনাৰজনক অৱগত কৰিব পাৰিছিল কমিছনাৰজনৰ জ্ঞাতাৰ্থে এই সকলোবোৰ তথ্য যোগান ধৰিব লাগিছিল চাৰিদুৱাৰ নদুৱাৰ বিশ্বনাথ আৰু নগাঁৱত সেইখিনি সময়ছোৱাত ৰবাৰ্টছনৰ অধীনত বিভিন্ন ধৰণৰ আদালত স্থাপন কৰা হৈছিল আৰু এই আদালতসমূহে কি কৰিছিল বিচাৰ ব্যৱস্থা যথেষ্ট ক্ষীপ্ৰ কৰি তুলিছিল ছাত্ৰ ছাত্ৰীসকল এতিয়া আমি অন্য এজন বিষয়াৰ বিষয়ে আলোচনা কৰিবলৈ লৈছো তেখেতৰ নাম হৈছে মেজৰ জেনকিন্সে প্ৰশাসনীয় দায়িত্বভাৰ গ্ৰহণ কৰিছিল ৰবাৰ্টছনৰ পিছত আৰু তেখেতে 1834 চনত গভৰ্ণৰ জেনেৰেলৰ এজেন্ট হিচাপে অসমৰ কাৰ্যভাৰ তেখেতে গ্ৰহণ কৰিছিল আৰু এইজন ব্ৰিটিছ বিষয়াৰ অধীনত প্ৰশাসনিক ক্ষেত্ৰত অসমত বিভিন্ন সংস্কাৰ সাধন হৈছিল আৰু পেম্বাৰটনৰ সৈতে 1831 চনত কাছাৰ মণিপুৰ আৰু অসমৰ জৰীপ কাৰ্যত এই বিষয়াজন নিযুক্ত আছিল অৰ্থাৎ মেজৰ জেনকিন্সৰ অসমৰ লগত সম্বন্ধ ইয়াৰ পূৰ্বৰে পৰা আছিল অসমৰ বিষয়া ৰূপে নিযুক্তি হৈ অহাৰ পূৰ্বে তেওঁ অসমৰ সৈতে পৰিচিত আছিল কিয়নো তেওঁ ব্ৰিটিছ বিষয়া পেম্বাৰটনৰ সৈতে কি কৰিছিল কাছাৰ মণিপুৰ আৰু অসমৰ জৰীপ কাৰ্য সম্পাদন কৰিছিল আৰু তেখেতে সমীক্ষাত চাহ কুঁহিয়াৰ নীল খেতি আদিৰ বাবে অসম যথেষ্ট এখন উপযুক্ত ঠাই বুলি ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানী চৰকাৰক জনাইছিল আৰু এই খেতিসমূহৰ জৰিয়তে ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানী যথেষ্ট লাভান্বিত হ'ব বুলিও তেখেতৰ প্ৰতিবেদনত জনোৱা হৈছিল আৰু তেখেতৰ প্ৰতিবেদনত বিশেষকৈ চাহ খেতিৰ উপযুক্ততা সম্বন্ধে বিশদ বিৱৰণ এটাতে উল্লেখ কৰিছিল অসমৰ মাটি চাহ খেতিৰ বাবে যথেষ্ট উপযুক্ত বুলি তেওঁ বিভিন্ন যুক্তি দৰ্শাই বিভিন্ন ধৰণৰ প্ৰতিবেদন দাখিল কৰিছিল আৰু জেনকিন্সে অসমৰ বিকাশৰ বাবে বিভিন্ন সময়ত বিভিন্ন ধৰণে চেষ্টা কৰিছিল যদিও কিছু ক্ষেত্ৰত
এই ব্যৱস্থাসমূহৰ দ্বাৰা অসম শোষিত হ'ব লগা অৱস্থাৰো সৃষ্টি হৈছিল আৰু অসমৰ চাহপাত কয়লা তেল উদ্যোগৰ বিকাশৰ লগত মেজৰ জেনকিন্সৰ নাম বিশেষভাৱে সংলগ্ন হৈ আছে এই উদ্যোগসমূহৰ বিকাশৰ ক্ষেত্ৰত মেজৰ জেনকিন্সে যথেষ্ট গুৰুত্বপূৰ্ণ ভূমিকা সেইখিনি সময়ছোৱাত পালন কৰিছিল অসম বংগৰ প্ৰত্যক্ষ ব্যৱসায়ৰ ক্ষেত্ৰত সীমান্ত যিবিলাক চকী আছিল সেই সীমান্ত চকীসমূহে বিভিন্ন প্ৰতিবন্ধকতাৰ সৃষ্টি কৰাৰ বাবে কি কৰিছিল ডেভিড স্কটে কান্দাহাৰ চকী প্ৰত্যাহাৰ কৰিছিল আৰু জেনকিন্সে পিছলৈ কি কৰিছিল অন্যান্য যি চকীসমূহ আছে সীমান্ত চকী সেই চকীসমূহ প্ৰত্যাহাৰৰ ব্যৱস্থা তেখেতৰ দিনত গ্ৰহণ কৰা হৈছিল আৰু ব্ৰহ্মপুত্ৰ নদীৰ প্ৰথমখন ভাবজাহাজৰ প্ৰচলন হৈছিল মেজৰ জেনকিন্স নামৰ ব্ৰিটিছ বিষয়াজনৰ তত্ত্বাৱধানত অৰ্থাৎ প্ৰথমখন ভাবজাহাজ চলাচলৰ ব্যৱস্থা জেনকিন্সে আনিছিল আৰু ইয়াৰ পিছত কি হৈছিল অসমৰ বাণিজ্যিক ক্ষেত্ৰত বা অসমৰ যাতায়াত পৰিবহণ ব্যৱস্থাত এক নতুন যুগৰ সূচনা হৈছিল শৈক্ষিক উন্নতিৰ বাবে তেখেতে কি কৰিছিল গুৱাহাটী আৰু শিৱসাগৰত ইংৰাজী মাধ্যমৰ বিদ্যালয় স্থাপনৰ ব্যৱস্থা হাতত লৈছিল অৰ্থাৎ জেনকিন্সে শিক্ষাৰ প্ৰগতিৰ ক্ষেত্ৰতো বিভিন্ন কামত মনোনিৱেশ কৰিছিল আৰু তেখেতে ইংৰাজী মাধ্যমৰ বিদ্যালয় অসমত স্থাপন কৰিছিল আৰু জেনকিন্সে অসমত বহিৰাজ্যৰ পৰা আমদানিকৃত বিষয়াৰ নিযুক্তিৰ বিৰোধিতা কৰিছিল তেখেতৰ মতে অসমৰ প্ৰশাসনৰ বাবে বহিৰাজ্যৰ পৰা বিষয়া আমলা আমদানি কৰাৰ ফলনি যদি স্থানীয় লোকক প্ৰশাসন ক্ষেত্ৰত নিয়োজিত কৰিব পৰা যায় তেতিয়া হলে কি হ'ব প্ৰশাসনিক ক্ষেত্ৰত বিভিন্ন সুবিধা হ'ব আৰু তেখেতে কি বিচাৰিছিল এই ব্যৱস্থাসমূহৰ জৰিয়তে অসমীয়া লোকৰ উন্নতি সাধন বিচাৰিছিল আৰু এছিয়াটিক সোসাইটি অফ বেংগল নামৰ আলোচনীখনত জেনকিন্সে কি কৰিছিল অসম সম্বন্ধে বিভিন্ন প্ৰবন্ধ তেখেতে লিখিছিল বা অসম সম্পৰ্কে বিভিন্ন কথা তেখেতে আলোকপাত কৰিছিল এতিয়া আমি আহিছো ৰাজহ ব্যৱস্থাতনো মেজৰ জেনকিন্সে কেনে ধৰণৰ তেখেতে পৰিৱৰ্তন সাধন কৰিছিল বা সংস্কাৰ সাধন কৰিছিল সেই বিষয়ে আলোচনা কৰিম জেনকিন্সে কোষাগাৰ শক্তিশালী কৰিবলৈ ভূমি বন্দোবস্ত আৰু ৰাজহ ব্যৱস্থাৰ সংস্কাৰ সাধন কৰিছিল অৰ্থাৎ মেজৰ জেনকিন্সৰ প্ৰত্যক্ষভাৱে নহলেও পৰোক্ষভাৱে হলেও কিন্তু ব্ৰিটিছৰ কোষাগাৰ শক্তিশালী কৰাটো তেওঁৰ মূল লক্ষ্য আছিল কাৰণ তেওঁ এজন ব্ৰিটিছ প্ৰশাসনিক বিষয়া আছিল গতিকে ব্ৰিটিছৰ অনুকূলে তেওঁ কিছুমান কাম বা তেওঁ কিছুমান কাৰ্যসূচী হাতত লৈছিল আৰু তেখেতে কি কৰিছিল জন্মুৰী কৰ বিলুপ্ত কৰি তাৰ ঠাইত কি কৰিছিল নতুন ভূমি ৰাজহ ব্যৱস্থা সংযোজন কৰিছিল আৰু তেখেতে কি কৰিছিল মাটিৰ খাজনা বৃদ্ধি কৰিছিল জেনকিন্সৰ দিনত কৰৰ পৰিমাণটো বৃদ্ধি হৈছিল আৰু হাত খাতৰ ওপৰত কৰ বিলুপ্ত কৰি লোৱা আহোম আভিজাত্য শ্ৰেণীয়ে যি কৰমুক্ত মাটি ভোগ কৰিছিল কৰমুক্ত মাটি মানে সাত পামসমূহৰ কথা কোৱা হৈছে আৰু খেতি উপযোগী মাটিসমূহ যিবিলাক আভিজাত্য শ্ৰেণীয়ে ভোগ কৰিছিল সেইবিলাকৰ ওপৰত বিভিন্ন ধৰণেৰে কৰ আৰোপৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছিল মেজৰ জেনকিন্সৰ সময়ছোৱাত তদুপৰি নদীৰ পৰা সোণ কমোৱাৰ ঠিকা দিয়া হৈছিল আৰু যিবিলাক অসমৰ নদী বিল আছিল এই নদী বিলসমূহ ডাকত দিছিল বা ঠিকাত দিছিল আৰু ইয়াৰ ফলত কি হৈছিল অসমীয়া মানুহে এই যিবিলাক নদী বিল আছিল সেই নদী বিলসমূহত মাছ মাৰিব নোৱাৰা হৈছিল আৰু এই ব্যৱস্থাটোৰ ফলত চৰকাৰে যথেষ্ট পৰিমাণৰ ধন লাভ কৰিছিল চৰকাৰৰ ৰাজকোষ টনকিয়াল হৈ পৰিছিল তদুপৰি চৰণীয়া পথাৰ বননিৰ কাঠ বা ইকৰা মুগা পলুৱে খোৱা যি পাত বা মুগা পলুৱে পাত খোৱাৰ বাবে যি গছ ব্যৱহাৰ হয় সেয়া হৈছে সোম গছ আৰু সেই সোম গছৰ ওপৰতো কি কৰিছিল মেজৰ জেনকিন্সে কৰ আৰোপ কৰিছিল আৰু এনেদৰে কি হৈছিল মেজৰ জেনকিন্সৰ আমলত বিভিন্ন ধৰণৰ কৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছিল নতুন নতুন কৰৰ সংযোজন কৰা হৈছিল
টিকট কৰ আয়কৰ আমদানি কৰ অনুজ্ঞাপত্ৰ কৰ আদিৰ জৰিয়তে কি হৈছিল ৰাজহ ক্ষেত্ৰখন সম্প্ৰসাৰিত হৈছিল নতুন নতুন ৰাজহ সংযোজিত হৈছিল ব্ৰিটিছ প্ৰশাসনৰ বিভিন্ন স্তৰত আৰু জিলাসমূহক টাংগানী নামৰ ৰাজহ গোটত বিভক্ত কৰি ক্ৰমান্বয়ে বিভিন্ন বিষয়ে যেনে ফুকন ৰাজখোৱা বৰুৱাক এই দায়িত্বসমূহ দিয়া হৈছিল আৰু তেওঁলোকক সহায় কৰিবৰ বাবে অন্য কিছুমান বিষয় আছিল সেইবিলাকৰ ভিতৰত আছিল যেনে শইকীয়া বৰা হাজৰিকা আদি বিষয়াসকলে সহায় কৰিছিল আৰু এই বিষয়াসকলে কি কৰিছিল যি ৰাজহ সংগ্ৰহ কৰিছিল সেই ৰাজহৰ এটা অংশ তেওঁলোকে লাভ কৰিছিল সংগৃহীত ৰাজহৰ এটা অংশ এই বিভিন্ন বিষয়াসকল যেনে শইকীয়া হাজৰিকা আদি বিষয়াসকলে এটা অংশ ৰাজহৰ লাভ কৰিছিল আৰু এনেদৰে কি হৈছিল প্ৰশাসনীয় ক্ষেত্ৰত বিভিন্ন সংস্কাৰসমূহ সাধন কৰিছিল আৰু বিভিন্ন কৰসমূহ যে সংযোজন কৰা হৈছিল কৰৰ পৰিমাণ বৃদ্ধি কৰা হৈছিল আৰু এই ব্যৱস্থাটোৱে কি কৰিছিল কোম্পানী চৰকাৰৰ ৰাজভঁৰাল টনকিয়াল কৰাত সহায় কৰিছিল আৰু অসমীয়া প্ৰজাৰ ওপৰত মাধমাৰ সধাইছিল পিছলৈ টাংগানীৰ ঠাইত মৌজা গঠন হৈছিল আৰু মৌজাসমূহক মৌজাদাৰসকলে পৰিচালনা কৰিছিল মৌজাসমূহৰ চোৱাচিতা কৰিবৰ বাবে মৌজাদাৰ নামৰ বিষয়া নিযুক্তি দিছিল ব্ৰিটিছ চৰকাৰে আৰু সম্ভ্ৰান্ত শ্ৰেণীৰ উপৰিও উপযুক্ত সাধাৰণ শ্ৰেণীৰ লোককো মৌজাদাৰ ৰূপে নিযুক্তি দিয়া হৈছিল যাৰ ফলত কি হৈছিল জাতিগত বৈষম্যৰ হ্ৰাস পাইছিল সমাজত যে জাতপাতৰ যি বৈষম্য চলি আছিল পূৰ্বতে সেই জাতপাতৰ বৈষম্য লাহে লাহে নোহোৱা হৈ গৈছিল অভিজাত শ্ৰেণীয়ে মৌজাদাৰৰ অধীনত কাম কৰাটো লজ্জাজনক বুলি তেওঁলোকে অনুভৱ কৰিছিল আৰু সেইবাবে কি হৈছিল বিভিন্ন সময়ত আহোম অভিজাত শ্ৰেণীটো ব্ৰিটিছৰ বিৰুদ্ধে ক্ষোভিত হৈ পৰিছিল কাৰণ অভিজাত শ্ৰেণীটোৱে পূৰ্বৰ মান মৰ্যাদা পোৱা নাছিল আৰু পূৰ্বৰ মান মৰ্যাদাৰ পৰা বঞ্চিত হৈ তেওঁলোক ব্ৰিটিছৰ বিৰুদ্ধে ক্ষোভিত হৈছিল যোৰহাটত কেন্দ্ৰীভূত অভিজাত শ্ৰেণীৰ পৰা অশান্তিৰ আশংকা কৰি জেনকিন্সে কি কৰিছিল জিলাৰ সদৰ স্থানান্তৰিত কৰিছিল জিলাৰ সদৰ যোৰহাটৰ পৰা শিৱসাগৰলৈ স্থানান্তৰ কৰিছিল এই যে স্থানান্তৰিত কৰিছিল তাৰ বাবে তেওঁ বিভিন্ন যুক্তি দৰ্শাইছিল কাৰণ জেনকিন্সে অভিজাত শ্ৰেণীৰ যি বিৰক্তিকৰ পৰিস্থিতি বা তেওঁলোকৰ ক্ষোভ সম্পৰ্কে উমান পাইছিল আৰু ভৱিষ্যতে যদি অভিজাত শ্ৰেণীয়ে কিবা বিদ্ৰোহ সৃষ্টি কৰে তাৰ পৰা তেওঁ কি কৰিব বিচাৰিছিল জিলা সদৰক উপযুক্তভাৱে সংৰক্ষণ কৰিব বিচাৰিছিল আৰু সেইভাবে তেওঁ কি কৰিছিল যোৰহাটৰ পৰা শিৱসাগৰলৈ স্থানান্তৰিত কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিছিল আৰু এই সম্পৰ্কে তেখেতে বিভিন্ন যুক্তি দিছিল যেনে তেখেতে কৈছিল যে যোৰহাটতকৈ শিৱসাগৰ অঞ্চলটো যাতায়াত যোগাযোগৰ ক্ষেত্ৰত বেছি উন্নত বুলি তেওঁ বিভিন্ন যুক্তি দিছিল তদুপৰি তেখেতে দিখৌ নদী ভগদৈ নদীতকৈ অধিক উপযোগী বুলি বিভিন্ন ধৰণে যুক্তি দিছিল আৰু এনেদৰে কি হৈছিল তেখেতৰ দিনত স্থানান্তৰিত হ'ব লগা হৈছিল জিলাৰ সদৰ অঞ্চলটো তদুপৰি 1843 চনত অসমত ব্ৰিটিছ ইষ্ট ইণ্ডিয়া চৰকাৰে কি কৰিছিল দাহ প্ৰথাৰ বিলুপ্তি সাধন কৰিছিল আৰু এই দাহ প্ৰথাৰ বিলুপ্তি সাধনে দাসসকলৰ যে অৱস্থাৰ উন্নতি কৰিছিল হেতু নহয় বৰঞ্চ এই দাস ব্যৱস্থাৰ বিলুপ্তি সাধনে কি কৰিছিল ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানী চৰকাৰক সহায় কৰিছিল কাৰণ যিসকল ব্যক্তি দাস হিচাপে আছিল দাস প্ৰথাৰ বিলুপ্তিকৰণৰ লগে লগে এই দাসসকলক ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানী চৰকাৰে কি কৰিছিল অসমৰ চাহ বাগিচাৰ কামত নিয়োগ কৰিছিল আৰু এই দাসসকল যিসকল মুক্ত হৈ কোম্পানী চৰকাৰৰ অধীনত চাহ বাগিচাত কাম বিচাৰি গৈছিল তেওঁলোকৰ ওপৰত বিভিন্ন শাৰীৰিক মানসিক শোষণৰ কাম আৰম্ভ হৈছিল আৰু দাস প্ৰথা বিলুপ্ত কৰি ইউৰোপীয় লোকসকল লাভান্বিত হৈছিল আৰু এনেদৰে কি হৈছিল অসমত চাহ খেতিৰ সম্প্ৰসাৰণৰ বাবে এটা উপযুক্ত পৰিৱেশ সেই সময়ছোৱাত গঢ়ি উঠিছিল আৰু কৰ আদায় নিদিয়া আদি বিভিন্ন অজুহাতত জেনকিন্সে কি কৰিছিল পুৰন্দৰ সিংহক যে আহোম ৰজা হিচাপে নিযুক্তি দিছিল সেই আহোম ৰজাজনৰ ৰাজ্য কি কৰিছিল নিজৰ অধীনস্থ কৰিছিল কোম্পানী ৰাজ্যলৈ নিছিল কাৰণ পুৰন্দৰ সিংহৰ বিৰুদ্ধে বিভিন্ন অভিযোগ আনিছিল আৰু এই অভিযোগসমূহৰ ফলশ্ৰুতিত পুৰন্দৰে কি কৰিছিল পুৰন্দৰ সিংহই নিজৰ ৰাজ্য হেৰুৱাইছিল আৰু কোম্পানী চৰকাৰৰ অধীনস্থ হৈছিল তেখেতৰ ৰাজ্যখন তদুপৰি কাছাৰী ৰাজ্য আদি বিভিন্ন ৰাজ্য
তথা মটক ৰাজ্য কি হৈছিল বিভিন্ন চৰ্তৰ আওতাত আহি ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানী চৰকাৰৰ অধীনস্থ হৈছিল অৰ্থাৎ ব্ৰিটিছসকলে লাহে লাহে সকলোবোৰ অঞ্চল কি কৰিছিল নিজৰ অধীনস্থ কৰিবলৈ বিভিন্ন যুক্তি দিছিল বা চলে বলে কৌশলে বিভিন্ন চুবুৰীয়া অঞ্চলসমূহ নিজৰ অধীনস্থ কৰিছিল কৰ বৃদ্ধি তথা নতুন কৰসমূহে সকলো শ্ৰেণীৰ লোককে কি কৰিছিল ব্ৰিটিছৰ বিৰুদ্ধে ক্ষোভিত কৰিছিল আৰু অভিজাতসকলে যেতিয়া কৰ পৰিশোধ কৰিব পৰা নাছিল তেওঁলোকে ভূমিসমূহ চন পেলাই থৈছিল খেতি বাতি এৰি দিছিল আৰু মাটিসমূহ চন পৰি আছিল আৰু ইয়াৰ ফলত কি হৈছিল অসমীয়া জনজীৱন অতি দুৰ্বিষহ হৈ পৰিছিল আৰু সাধাৰণ মানুহ তথা কৃষকসকল এই ক্ষেত্ৰত আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত হৈছিল কাৰণ কৰ দিবলৈ অসমীয়া মানুহৰ হাতত কোনো টকা পইচা নাছিল যাৰ ফলত কি হৈছিল ব্ৰিটিছসকলে নতুন নতুন কৰ আৰোপ কৰি আছিল আৰু প্ৰজা সাধাৰণৰ উন্নতিৰ বাবে সদায় পিঠি দিছিল আৰু ইয়াৰ ফলত কি হৈছিল অভিজাত শ্ৰেণীৰ লগতে অসমীয়া সাধাৰণ কৃষক শ্ৰেণীটো সমানে ব্ৰিটিছ বিৰোধী হৈ পৰিছিল তদুপৰি জেনকিন্সে আফিং খেতি নিষিদ্ধ কৰিছিল আৰু যেতিয়া আফিং খেতি নিষিদ্ধ কৰিলে এই আফিং খেতি নিষিদ্ধ কৰিও কি কৰিছিল অসমীয়া সাধাৰণ প্ৰজাৰ ওপৰত মাধমাৰ সধাইছিল কাৰণ সেইখিনি সময়ছোৱাত অসমীয়া মানুহ আফিঙৰ প্ৰতি যথেষ্ট আসক্ত আছিল আৰু আফিং নহলে অসমীয়া মানুহ চলিব পৰা নাছিল ইফালে আফিং খেতি বন্ধ কৰি চৰকাৰে কি কৰিছিল চৰকাৰীভাৱে আফু বা আফিং কি কৰিছিল বিক্ৰী কৰিছিল আৰু অসমীয়া মানুহ যেহেতু আফিঙৰ ক্ষেত্ৰত যথেষ্ট আসক্ত আছিল গতিকে তেওঁলোকে ধাৰ কৰি হলেও কি কৰিছিল আফিং কিনিবলৈ বাধ্য হৈছিল আৰু ইয়ে কি কৰিছিল অসমীয়া প্ৰজাক শাৰীৰিক মানসিক অৰ্থনৈতিকভাৱে জুৰুলা কৰিছিল কাৰণ টকা পইচা নাছিলে শাৰীৰিকভাৱে বিভিন্ন ৰোগগ্ৰস্ত হৈছিল খেতি বাতি নোহোৱা হৈছিল খেতি বাতি এৰি দিছিল আৰু আফিঙৰ প্ৰতি আসক্ত হৈ পৰিছিল এনেকুৱা ধৰণৰ অৱস্থাই কি কৰিছিল অসমৰ জনজীৱন অতি দুৰ্বিষহ কৰি তুলিছিল ব্ৰিটিছ প্ৰশাসনৰ শাসনকালছোৱাত আৰু কৃষি ভিত্তিক অৰ্থনীতিৰ অৱনতি ঘটিছিল আৰু কি হৈছিল ঋণৰ বিষ বাষ্প সমগ্ৰ সমাজখনকে চানি ধৰিছিল অসমীয়া প্ৰজাই ঋণৰ বোজা মূৰত লৈ জন্ম গ্ৰহণ কৰিছিল আৰু ঋণৰ বোজা মূৰত লৈয়ে জন্ম গ্ৰহণ কৰাৰ সময়খিনি অতিবাহিত কৰি মৃত্যুবৰণ কৰিব লগা হৈছিল গতিকে এনেকুৱা এটা দুৰ্বিষহ পৰিস্থিতি বা জটিলতাৰ মাজলৈ কব নোৱাৰাকে অসমীয়া সমাজখন গতি কৰিছিল আৰু এইখিনি সময়ছোৱাত শোষণকাৰী মহাজন শ্ৰেণীৰ সৃষ্টি হৈছিল এই শোষণকাৰী মহাজন শ্ৰেণীয়ে কি কৰিছিল অসমীয়া লোকসকলক শোষণ কৰাৰ কোনো ৰাস্তা এৰি দিয়া নাছিল কাৰণ অসমীয়া মানুহ মুদ্ৰা অৰ্থনীতিত অনভিজ্ঞ আছিল বা মুদ্ৰা অৰ্থনীতিৰ লগত খাপ খাব পৰা নাছিল ব্ৰিটিছ চৰকাৰে যিহেতু বিভিন্ন কৰ আৰোপ কৰিছিল অসমীয়া প্ৰজাৰ ওপৰত আৰু অসমীয়া প্ৰজাই কৰ পৰিশোধ কৰিব লাগিছিল মুদ্ৰাৰ মাধ্যমত আৰু অসমীয়া প্ৰজাৰ মাজত যিহেতু মুদ্ৰা নাছিল বা টকা পইচা নাছিল গতিকে এই টকাৰ বাবে মহাজন শ্ৰেণীৰ ওচৰত হাত পাতিব লগা হৈছিল তেওঁলোকৰ ওচৰত ঋণ ল'ব লগা হৈছিল আৰু এই মহাজন শ্ৰেণীটোৱে কি কৰিছিল অসমীয়া প্ৰজাক শোষণ কৰা আৰম্ভ কৰিছিল আৰু এই মহাজন শ্ৰেণী লোকসকল আছিল বহিৰাগত মাৰোৱাৰী বেংগলী মানুহখিনি তেওঁলোকে কি কৰিছিল বেপাৰ বাণিজ্য কৰিবলৈ অসমলৈ আহিছিল আৰু অসমলৈ আহি অসমীয়া প্ৰজা শোষণ কৰা আৰম্ভ কৰিছিল আৰু জেনকিন্সৰ সংস্কাৰে অসমীয়া মানুহৰ নহয় ব্ৰিটিছ ব্যৱসায়ী বা বহিৰাগত ব্যৱসায়ী বা চৰকাৰক কি কৰিছিল লাভান্বিত কৰিছিল অসমৰ স্বাৰ্থৰ হকে জেনকিন্সে কাম কৰা নাছিল জেনকিন্সে সদায় কোম্পানী চৰকাৰৰ স্বাৰ্থ আগত ৰাখি কি কৰিছিল কৰ্ম সম্পাদন কৰিছিল এতিয়া আমি আলোচনা কৰিবলৈ লৈছো ব্ৰহ্মপুত্ৰ উপত্যকাত জিলা গঠনৰ প্ৰক্ৰিয়াৰ বিষয়ে ব্ৰহ্মপুত্ৰ উপত্যকাত যে বিভিন্ন জিলা গঠন হৈছিল কেনেকুৱা প্ৰক্ৰিয়াৰেনো
বিভিন্ন জিলাসমূহ গঠন কৰা হৈছিল সেইখিনি কথা আমি এতিয়া আলোচনা কৰিবলৈ লৈছো ছাত্ৰ ছাত্ৰীসকল আমি ইতিমধ্যে তোমালোকৰ লগত চমুকে আলোচনা কৰিলো যে প্ৰশাসনিক সুবিধাৰ্থে ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানী চৰকাৰে অসমখনক কেইবাখনো জিলাত বিভক্ত কৰিছিল আৰু ব্ৰহ্মপুত্ৰ উপত্যকা গোৱালপাৰা কামৰূপ দৰং আৰু নগাঁও এই কেইখন জিলাত প্ৰথমতে বিভক্ত কৰা হৈছিল আৰু বিশেষকৈ কামৰূপ মানাহ নদী আৰু বৰনদীক সীমা হিচাপে লৈ ব্ৰহ্মপুত্ৰ উপত্যকাৰ দুয়োটা পাৰক অন্তৰ্ভুক্ত কৰি এই কামৰূপ জিলাখন গঠন কৰা হৈছিল আৰু গুৱাহাটী আছিল সেইখিনি সময়ছোৱাৰ মুখ্য কাৰ্যালয় কামৰূপ জিলাৰ মুখ্য কাৰ্যালয় আছিল তদুপৰি সেইখিনি সময়ছোৱাত দৰং জিলা গঠিত হৈছিল দৰং ৰজাৰ অধীনস্থ পশ্চিম অঞ্চলক লৈ সেই অঞ্চলত নতুনকৈ দৰং জিলা গঠন কৰা হৈছিল আৰু মঙলদৈ মুখ্য কাৰ্যালয় হিচাপে গঠন কৰা হৈছিল কিন্তু বানপানী তথা অস্বাস্থ্যকৰ পৰিস্থিতিৰ বাবে পিছলৈ মঙলদৈৰ পৰা তেজপুৰলৈ মুখ্য কাৰ্যালয় স্থানান্তৰিত কৰা হয় দৰং জিলাৰ এতিয়া আমি আলোচনা কৰিবলৈ লৈছো গাৰো পাহাৰ তথা গোৱালপাৰা জিলাৰ বিষয়ে গাৰো পাহাৰকে ধৰি গোৱালপাৰা জিলা পূৰ্বে ৰংপুৰৰ দ্বাৰা শাসিত হৈছিল যদিও ইংগো বাৰ্মা যুদ্ধৰ পিছত ডেভিড স্কটৰ শাসনাধীন হৈছিল এই অঞ্চলটো আৰু ডেভিড স্কটৰ সময়ছোৱাত ডেভিড স্কটৰ অধীনস্থ হৈছিল এই অঞ্চলটো আৰু গোৱালপাৰা ৰংপুৰৰ পৰা পৃথক হৈ নতুন এখন জিলা গঠন কৰা হৈছিল অৰ্থাৎ গোৱালপাৰা এখন পৃথক জিলা ৰূপে গঠিত হয় আৰু পিছলৈ গাৰো পাহাৰ এখন পৃথক জিলালৈ ৰূপান্তৰিত হয় অৰ্থাৎ গাৰো পাহাৰ আৰু গোৱালপাৰা দুখন পৃথক জিলালৈ পৰৱৰ্তী সময়ছোৱাত ৰূপান্তৰিত হয় আৰু নিয়মীয়াকৈ ভাব জাহাজ চলিবলৈ লোৱাত গোৱালপাৰাৰ পৰা মুখ্য কাৰ্যালয় ধুবুৰীলৈ স্থানান্তৰিত কৰা হয় আৰু এনেদৰে কি হৈছিল ব্ৰহ্মপুত্ৰ উপত্যকাত জিলা গঠন প্ৰক্ৰিয়া আৰম্ভ হৈছিল আৰু কাছাৰ দখল কৰাৰ পিছত ইংৰাজে শিলচৰক মুখ্য কাৰ্যালয় হিচাপে লৈ এখন নতুন জিলা সেইখিনি সময়ছোৱাত গঠন কৰিছিল আৰু 1837 চনত কাছাৰক ঢাকা বিভাগৰ অধীনস্থ কৰা হয় আৰু জিলাৰ ভাৰপ্ৰাপ্ত বিষয়াজনক আয়ুক্ত আখ্যা দিয়া হয় আৰু এনেদৰে কি হৈছিল জিলাসমূহ গঠন কৰা হৈছিল তদুপৰি 1832 চনত ৰবাৰ্টছনে আহোম ৰজা পুৰন্দৰ সিংহৰ সৈতে এখন চুক্তিত স্বাক্ষৰ কৰিছিল আৰু এই চুক্তি অনুসৰি বাৰ্ষিক 50,000 কৰ দিয়াৰ চৰ্তত পুৰন্দৰ সিংহক উজনি অসমৰ আহোম ৰজা ৰূপে ইষ্ট ইণ্ডিয়া কোম্পানীয়ে স্থাপিত কৰিছিল উজনি অসমৰ মটক আৰু খনিয়া অঞ্চলটো বাদ দি উজনি অসমৰ সমগ্ৰ অঞ্চলটোত পুৰন্দৰ সিংহক আহোম ৰজা ৰূপে কোম্পানী চৰকাৰে প্ৰতিষ্ঠিত কৰিছিল আৰু এইখিনি সংঘটিত হৈছিল ৰবাৰ্টছনৰ সময়ত কিন্তু পৰৱৰ্তী সময়ত মেজৰ জেনকিন্সৰ সময়ত পুৰন্দৰ সিংহক বিভিন্ন অজুহাত দি পুৰন্দৰ সিংহৰ ৰাজ্য ব্ৰিটিছৰ অধীনস্থ হৈছিল আৰু সমগ্ৰ উজনি অসমত ব্ৰিটিছ প্ৰশাসন ব্যৱস্থা আৰম্ভ হৈছিল পুৰন্দৰ সিংহই ধন পৰিশোধ কৰিব নোৱাৰাত উজনি অসম প্ৰত্যক্ষভাৱে ব্ৰিটিছৰ হস্তান্তৰ হৈছিল আৰু পুৰন্দৰ সিংহই নিজৰ ৰাজপাট হেৰুৱাই ব্ৰিটিছৰ অধীনস্থ হ'বলৈ বাধ্য হৈছিল তদুপৰি পুৰন্দৰ সিংহৰ ৰাজ্য শিৱসাগৰ আৰু লখিমপুৰ এই দুটা ভাগত বিভক্ত কৰা হৈছিল পুৰন্দৰ সিংহৰ উজনি অসমৰ ৰাজ্যখন যেতিয়া ব্ৰিটিছৰ অধীনস্থ হ'ল তেতিয়া এই উজনি অসমৰ পুৰন্দৰ সিংহৰ ৰাজ্যখনক দুখন জিলাত এনেদৰে বিভক্ত কৰা হৈছিল আৰু এনেদৰে কি হৈছিল ব্ৰিটিছৰ সময়ছোৱাত অসমৰ বিভিন্ন জিলা গঠন প্ৰক্ৰিয়া আৰম্ভ হৈছিল কেতিয়াবা প্ৰশাসনিক অজুহাত দেখুৱাই জিলা গঠন কৰিছিল কেতিয়াবা আকৌ কি কৰিছিল আহোম ৰজাৰ পৰা ৰাজ্যখন কাঢ়ি লৈ তাত আকৌ নতুন জিলা ব্যৱস্থা আৰম্ভ কৰিছিল আৰু এনেদৰে কি হৈছিল ব্ৰিটিছ প্ৰশাসনৰ অধীনত সমগ্ৰ অসমত বিভিন্ন জিলা গঠিত হৈছিল ছাত্ৰ ছাত্ৰীসকল এতিয়া আমি মূল্যায়নলৈকে আহিছো প্ৰথম প্ৰশ্নটো ৰবাৰ্টছনে কেতিয়া অসমৰ কাৰ্যভাৰ গ্ৰহণ কৰিছিল আমাক চনটো সুধিছে 1820 1831 1832 চন উত্তৰটো হৈছে 1832 চনত ৰবাৰ্টছনে কি কৰিছিল অসমৰ কাৰ্যভাৰ গ্ৰহণ কৰিছিল পৰৱৰ্তী প্ৰশ্নলৈ আহিছো পৰৱৰ্তী প্ৰশ্নটো আমাক খালি ঠাই পূৰণ কৰিব দিছে
ব্ৰিটিছ প্ৰশাসনৰ প্ৰাৰম্ভিক অৱস্থাত ব্ৰহ্মপুত্ৰ উপত্যকা দেশখন জিলাত বিভক্ত আছিল কেইখন জিলাত বিভক্ত আছিল হেতু আমাক সুধিছে আমি ইতিমধ্যে আলোচনা কৰিলো কেইখন জিলাত বিভক্ত আছিল 4খন 4খন জিলাত বিভক্ত আছিল ছাত্ৰ-ছাত্ৰী সকল এই পাঠটোৰ দ্বিতীয়টো অংশ আজিলৈ ইমানতে অন্ত পৰিছে পৰৱৰ্তী অংশত পুনৰ নতুন বিষয়বস্তুৰ সৈতে লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ ইমানতে এৰিছো ধন্যবাদ